This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. এখন দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত সোণৰ গুৰুত্ব অপৰিসীম। ভৱিষ্যতৰ সম্ভাৱ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন দেশে ৰাজভঁৰালত মজুত ৰাখে বৃহৎ পৰিমাণৰ সোণ। সামাজিক দিশতো সোণৰ আছে বিশেষ গুৰুত্ব। এই সকলোবোৰ দিশৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে বহিদেশৰ পৰা সোণৰ আমদানি কৰে। পিছে দেশৰ বাবে এতিয়া আহিছে এক সুখবৰ। ভাৰতৰ এখন ৰাজ্যৰ কেইবাখনো জিলাত আৱিষ্কাৰ হৈছে বৃহৎ সোণৰ ভাণ্ডাৰ। এই ৰাজ্যখনত কেইবাটাও সোণৰ খনি উদ্ধাৰৰ খবৰ ভূতাত্ত্বিক জৰীপে নিশ্চিত কৰিছে। জানিব পৰা মতে চৰকাৰে শীঘ্ৰেই এই সকলোবোৰ খনি নিলাম কৰিব। ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগে ওড়িশাৰ দেওগড়, সুন্দৰগড়, নৱাৰংপুৰ, কেওনঝাৰ, আংগুল, কৰাতপুতত সোণৰ খনি আছে বুলি নিশ্চিত কৰিছে। ইয়াৰ উপৰিও ময়ূৰভঞ্জ, মালকানাগিৰি আৰু সম্বলপুৰতো সোণৰ সন্ধান অব্যাহত আছে। পিছে ওড়িশাৰ ভূগৰ্ভত কিমান সোণ মজুত আছে আপুনি জানেনে? এতিয়ালৈকে এই সোণৰ পৰিমাণ সন্দৰ্ভত কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ পোৱা নাই। বিশেষজ্ঞসকলে এই স্থানসমূহত মজুত থকা সোণৰ পৰিমাণ 10 পৰা 20 মেট্ৰিক টন হ'ব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰিছে। যদিও ওড়িশাত 20 মেট্ৰিক টন সোণ মজুত থকা বুলি অনুমান কৰা হয়, সেই সোণখিনিৰ দাম হ'ব 18,280 কোটি টকা। অৱশ্যে ভাৰতত বৰ্তমান সোণৰ আমদানিৰ তুলনাত এই পৰিমাণ যথেষ্ট কম। কেৱল যোৱা বৰ্ষতে ভাৰতে বিদেশৰ পৰা 700 পৰা 800 মেট্ৰিক টন সোণ আমদানি কৰিছিল। ওড়িশাৰে সোণৰ খনিৰ পৰা সোণ আহৰণ আৰম্ভ হ'লে ওড়িশাৰ অৰ্থনীতিৰ বিকাশ হ'ব বুলি বিশেষজ্ঞসকলে আশা প্ৰকাশ কৰিছে। সমান্তৰালকৈ ইয়াৰ দ্বাৰা লোকে কৰ্মসংস্থাপন লাভ কৰিব বুলি আশা কৰা হৈছে। স্বাভাৱিকতে ভাৰতীয় অৰ্থনীতিতো ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিব। নিউজ ডেস্ক ৰিপৰ্ট, টিভি9 আছাম।